অসম জাতীয় পৰিষদৰ কাৰণে আজি এটা খুব ভাল দিন, কাৰণ দুবাৰ নিৰ্দলীয় হিচাপে বিধায়ক হোৱা জিতেন গগৈ ডাঙৰীয়া অসম জাতীয় পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ আজি যোগদান কৰিছে। আৰু তাৰ লগে লগে তেখেতৰ যিটো স্বেচ্ছাসেৱী অনুষ্ঠান বোকাখাত নিৰ্মাণ গোটেও আজি আমাৰ দলৰ লগত চামিল হৈছে। গতিকে মই ভাবোঁ যে এইটো এটা অতি গুৰুত্বপূৰ্ণ আজি দিন আমাৰ কাৰণে। আৰু মই ভাবোঁ যে ২৬ৰ নিৰ্বাচনত বোকাখাত সমষ্টিত আজিৰ দিনটোৰ পৰা ধুমুহা আৰম্ভ হৈছে বা ধুমুহা আৰম্ভ হ'ব। ২০২৬ চনত ইয়াৰ ফলাফল সকলোৱে দেখিব। জাতীয়তাবাদৰ চুনামি বোকাখাত সমষ্টিত আহি থাকিব লগা দিনসমূহত অতি শক্তিশালী ৰূপত প্ৰতিফলিত হ'ব। আমি সকলোৱে জানো যে আমি বিৰোধী ৰাজনৈতিক শক্তিবোৰ সকলোৱে একত্ৰিতভাৱে খেলিছোঁ বা একত্ৰিত হৈ আছোঁ, ২৬লৈকে থাকিব। আৰু আপোনালোকে সকলোৱে জানে যে গোলাঘাট জিলাৰ এই বোকাখাত সমষ্টিত সকলো বিৰোধী ৰাজনৈতিক দল আৰু বোকাখাত নিৰ্মাণ গোট সকলো ভোট একত্ৰিত হ'লে শাসকীয় দলৰ বিধায়কতকৈ বহুত হাজাৰ ভোট বেছি হয়। গতিকে এইবাৰ বোকাখাত সমষ্টিত আমাৰ বিৰোধীৰ জয় নিশ্চিত, অসম জাতীয় পৰিষদৰ জয় নিশ্চিত। আৰু আজি এই দিনটোতে আপোনালোকক ঘোষণাও কৰিব খুজিছোঁ, আমি বিৰোধী সকলো ৰাজনৈতিক শক্তি ঐক্যবদ্ধভাৱে বোকাখাতত যুঁজিম আৰু অসম জাতীয় পৰিষদৰ ইয়াত প্ৰাৰ্থী থাকিব। সদৌ অসম ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, বিভিন্ন স্বেচ্ছাসেৱী দল সংগঠনৰ বহু বিষয়ববীয়া কৰ্মকৰ্তাই আজি আমাৰ দলত যোগদান কৰিছে। গতিকে নিশ্চিতভাৱে জাতীয়তাবাদৰ প্ৰকৃত স্বাভিমানী আপোচবিহীন জাতীয়তাবাদৰ ভেটি বোকাখাতত শক্তিশালী ৰূপত নিৰ্মাণ হ'ব। আৰু গাঁৱে ভূঞে চুকে কোণে সকলো অঞ্চলতে এই আমাৰ জাতীয়তাবাদৰ ধাৰা সম্প্ৰসাৰিত হ'ব। আৰু যিটো ৰাজনীতিৰ যিটো জনমুখী সেৱা, গণমুখী যিটো চৰিত্ৰ, সেইটো ইতিমধ্যে বোকাখাতবাসী ৰাইজে দেখিছে। বোকাখাত নিৰ্মাণ গোটৰ যোগেদি মানুহৰ সংকটৰ সময়ত জনপ্ৰতিনিধি থিয় হোৱা, বিভিন্ন সংকটৰ সময়ত সহায় সহযোগিতা কৰা, শিক্ষা, ইয়াৰ মন্দিৰ মছজিদ থান নামঘৰ গীৰ্জা এইবোৰত সহায় সহযোগিতা কৰা, মানুহৰ কৃষিৰ সময়ত দুৰ্গত ৰাইজক সহায় সহযোগিতা কৰা, এই কথা বতৰাবোৰ সমাজমুখী চেতনাটো এইগৰাকী জনপ্ৰতিনিধিৰ যে আছে বা এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ যে আছে, আৰু বহুগৰাকী ব্যক্তিও আহি আজি ইয়াত এই গোটেই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। গতিকে মই আশাবাদী যে আহি থাকিব লগা দিনসমূহত অতি শক্তিশালী ৰূপত জাতীয় পৰিষদৰ ভেটি নিৰ্মাণ হ'ব, সংগঠন শক্তিশালী হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।